চৰিয়াইছে এফালৰ পৰা ইফালেও চৰিয়াইছে সিফালেও চৰিয়াইছে কেৱল চৰিয়াইছে আচলতে হৈছে কি এনেদৰে এজনী মহিলাই কিয় চৰিয়াবলৈ লৈছে আচল ঘটনাৰ ৰহস্য কি হৈছিল আচলতে চাওঁ আহক আজি এক বিশেষ প্ৰতিবেদনত তামোল নহয় বস্তা ল'বলৈ আহিছিল ছোৱালীজনী কি কৰিল কিয় কৰিবি কিয় থাকে চিনি পোৱা চিনি পোৱা মাইকী মানুহজন লাগে আৰু মানে ছোৱালীজনী কাপোৰ ধুই আছিলে তাই কুঁৱাপাৰত তাৰ পৰা মানে তাইক চুচুৱাই নিছে ইয়াৰ পৰা নি পেলাই সেয়া ব্ৰইলাৰ ঘৰ তাতে মানে অকণমান ধৰা মেলা কৰিছে জোৰ জবস্তি কৰিছে অকণ কোলাত বোলে দাঙিও লৈছে আৰু দাঙি লৈছে লৈ পেলাই মানে এনেকুৱা অকণমান বেয়া কৰ্ম মানে কৰিবলৈ অকণ হেৰি কৰিছে চেষ্টা কৰিছে তো মই বিচাৰোঁ এইটোৱে যে মুছলিম মানে ধৰ্মটোক একচুৱেলি ঘিণ নকৰোঁ দেই তো তেওঁলোকৰ ভিতৰতে এইবোৰ কৰ্ম হৈ থাকে কিয় বাৰু আজি ময়ো অকলে আছোঁ আজি মই নাছিলোঁ বাৰু মই তাই নবৌক ঘূৰোঁ মই ঘৰত নাছিলোঁ কিন্তু কাইলৈ বা পৰহিলৈ ময়ো তেনেকৈ অকলে থাকিম মোৰতো ভয় লাগিব তেওঁলোক আহে কৰে এইফালে অহা যোৱা কৰি থাকে আৰু তাৰ লগতে তেওঁলোকৰ এতিয়া ৰমজান মাহো তেনেকুৱা এটা চলি আছে তো চলি থকা অৱস্থাত তেওঁলোকে এইবোৰ কৰ্ম কৰাটো শোভা দিছে নেকি বা দিয়ে নেকি মানে ভাবি চালে মানে অকণ ভয় লগা কথা আৰু তো সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ বা হাতযোৰ কৰি কৈছোঁ মানে অকণ বেছিকে মানে শাস্তি দিয়াটো বিচাৰোঁ অলপ দেখিলোঁ তাৰ মানে ছোৱালীজনী এতিয়া মই ৰাজহুৱাকৈ ক'বলৈও অসুবিধা হয় কোলাত ঠিক হয় সেই পৰিৱেশটো দেখি আৰু আমি অলপ বেয়াও লাগিছে আমাৰ আচলতে বাইদেউৰ নিচিনা তাই আমাতকৈ বয়সত বেছি তো অলপ বেয়াও লাগিছে ওলাই আহিলোঁ কিয় ঘটনাটো এনেকুৱা হৈছে তেতিয়া আহোঁতেই সি মানে অকণমান হেৰি কৰিছে তেতিয়া তাক সোধা পোছা কৰিলোঁ আৰু সোধা পোছা কৰোঁতে সি যে পলাই দিলে পলাই যাওঁতে আমি আকৌ 2-4জন ল'ৰা হেৰি হৈ পেলাই হেৰিয়াত পথাৰৰ মাজত তাক ধৰি পেলাই এতিয়া VDPক চমজাই দি আপোনালোকক খবৰ দিছোঁ প্লাছ আমাৰ হেৰিয়াক আৰু ল'ৰাটোৰ নামটো ঠিক নাজানো মুছলিম ল'ৰা আচলতে মুছলিম বুলি ক'বলৈ আমাৰ বেয়াও লাগে সকলো মানুহ একে নহয় মুছলিমৰ মাজতো বহুত ভাল মানুহ আছে কিন্তু এটা শ্ৰেণীৰ তেওঁলোকে আগে পাছে আমাৰ ইফালেও অহা দেখিছোঁ তামোলৰ বেপাৰ ছাগলী বেপাৰ এনেকুৱা কৰে কিন্তু আমি সেইটোৱে সুবিধা এটা লয় আৰু ব্যৱসায় হিচাপে আজিকালি চলিবৰ কাৰণেতো মানুহেতো সেইটো কিবা এটা হেৰি কিন্তু এই পৰিৱেশটো যে লৈছে এইটোহে অলপ আমাক জটিল কৰি